কাজিৰঙালৈ সুখবৰ 10 কোটিৰো অধিক ৰাজহ সংগ্ৰহেৰে কাজিৰঙাৰ অভিলেখ বিশ্ব ঐতিহ্য ক্ষেত্ৰ এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমলৈ অহা পৰ্যটকৰ অন্যতম প্ৰিয় ঠাই এই কাজিৰঙা কাজিৰঙাৰ এশিঙীয়া গড়ে বহন কৰে অসমৰ ঐতিহ্য এশিঙীয়া গড় চাবলৈ নিতৌ কাজিৰঙালৈ আহে সহস্ৰাধিক দেশী বিদেশী পৰ্যটক জীপ অথবা হাতীৰ পিঠিত উঠি পৰ্যটকে চলাথ কৰে কাজিৰঙাৰ বক্ষ পৰ্যটকক হাত বাউলি মাতে এশিঙীয়া গড় বনৰীয়া মহৰ লগতে কাজিৰঙাৰ আন আন বন্য জন্তু অথবা পক্ষীয়ে 2024-25 পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিছিল 5 লক্ষাধিক পৰ্যটক 5 লক্ষাধিক পৰ্যটকৰ পৰা সংগ্ৰহ হৈছে 10 কোটিৰো অধিক ৰাজহ এই তথ্য জনালে ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে প্ৰায় ক'বলৈ গ'লে ৰেকৰ্ড ব্ৰেক হৈ আছে 5 লাখ ধৰি ল'ব পাৰোঁ আমাৰ টুৰিষ্ট আহিছে সেইটো মানে আমাৰ এপ্ৰিল 2024 ৰ পৰা মাৰ্চ 2025 লৈকে আমি এইটো কাউণ্ট কৰিছোঁ ফাইনেন্সিয়েল ইয়াৰটো ৰেভিনিউটো আমাৰ 10 ক্ৰ'ৰ ক্ৰছ কৰি গ'ল 10 ক্ৰ'ৰ ওপৰত হৈ গ'ল উল্লেখ্য যে পূৰ্বতকৈ এইবেলি কাজিৰঙাত বৃদ্ধি হৈছে 20% পৰ্যটকৰ সংখ্যা তাৰোপৰি এইবেলি 15 বছৰৰ পাছত পৰ্যটকৰ বাবে মুকলি হ'ল পানবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ অধিক আগমনে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক তাৰোপৰি কাজিৰঙাত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা উল্লেখ্য যে কাজিৰঙাৰ এই বৰ্ষৰ ৰাজহত সংযুক্ত হৈ আছে হাতী চাফাৰী জীপ চাফাৰীৰ লগতে চলিত ইক'শ্বপৰ পৰা সংগ্ৰহিত 1.5 কোটিৰো অধিক টকা তাৰোপৰি কাজিৰঙাৰ পৰ্যটনৰ গুণগত মান উন্নত কৰাৰ চেষ্টাই কাজিৰঙাৰ পৰ্যটনক অধিক মাত্ৰা প্ৰদান কৰিছে বুলিও জনালে সঞ্চালকগৰাকীয়ে প্ৰায় 20% মান ইনক্ৰিজ হৈছে আৰু মেইন আমাৰ হ'ল কি ফৰেনাৰ্ছ আমাৰ প্ৰায় ডাবল মানে যোৱাবাৰ আৰু এইবাৰৰ মাজত এতিয়া বহুত এটা ডিফাৰেঞ্চ আহিলে এইবাৰ আমাৰ যিটো ৰেভিনিউ আছে ইয়াতে অকল আমাৰ জীপ চাফাৰী এলিফেণ্ট চাফাৰী এইখিনি নাই আমাৰ ইক'শ্বপটো যিটো আমাৰ ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিয়ে চলাই আছে তাতেও আমাৰ প্ৰায় 1.5 কোটি মান আমাৰ ৰেভিনিউ হৈছে কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে কিষাণ ছেত্ৰীৰ ৰিপৰ্ট NKTV+।